Hello and welcome back to Banking by Abhit Shiksha. মই আফৰিন আহকে আপোনালোক সকলোৰে স্বাগতম জনাইছো। সো আজি আমি ডিসকাস কৰিম আনএটি পাৰ্টস অফ স্পীচ এন্ড দ্যাট ইজ কনজাংশন। আজি আমি কনজাংশন কি হয়, কনজাংশন কেইটা টাইপছৰ আৰু কোনটো কনজাংশনৰ আন্ডাৰত কি আহে সেই গোটেইখিনি কনসেপ্ট ডিসকাশন এটা কৰিম। ঠিক আছে? So let's begin. First of all, আমি চাওঁ যে কনজাংশন কি হয়। A group of words that connect two or more words, clauses, phrases or sentences are called conjunctions. Conjunctions are called joining words. So conjunctions আমি কি বুলি জানিব পাৰো আৰু বেলেগকে joining words. Conjunction কি কৰে, connect কৰে, ঠিক আছে? It is the connection between কি হয় two or more words. ঠিক আছে? দুটা বা তাতছে বেছি শব্দ যেতিয়া কানেক্ট কৰি আছে। Clauses কি হয় এতিয়া? Clause মানে কি হল? A group of word that makes sense. ঠিক আছে? কেতিয়াবা completely sense make কৰিব কাৰণে পাৰে বা কেতিয়াবা complete sense make নকৰিব পাৰে। যেটো বস্তুৱে completely নিজৰ ওপৰতে কি কৰিব কাৰণে পাৰে, sense make কৰিব কাৰণে পাৰে, হেতু কয় independent clause. ঠিক আছে? আৰু যোনটো গ্ৰুপ অফ words কি কৰে completely sense make কৰিব নোৱাৰে নিজৰ ওপৰত, সিহঁতক কি দৰকাৰ হয়, সিহঁতক আৰু wordsৰ দৰকাৰ হয় to complete their meaning, সিহঁতক কি বুলি কয়, হেতু কয় dependent clause. So conjunctions কি হয়, যেটা দুটাতছে বা দুটাতকে বেছি শব্দবিলাক জয়েন কৰি আছে বা clauses বিলাকক কানেক্ট কৰি আছে বা phrase বিলাকক কানেক্ট কৰি আছে। Phrase কি হয়? Phrase is a group of words যেটো আমাক কিবা এটা meaning দিয়ে, proper and clear meaning নহয়, but then কিবা এটা meaning দিয়ে। ঠিক আছে? Then আহি গ'ল sentences. What is a sentence? A sentence is a group of words that makes complete sense. So কি হয়, যেতিয়া দুটামান sentence বা তাতছে বেছি কানেক্ট কৰে তেতিয়া কি হল, সেইবিলাকে হল কনজাংশন। সো বেসিক্যালি কনজাংশনক আমি জয়নিং ওয়ার্ডস বুলি কিয় জানো, কাৰণ সিহঁতে কানেক্ট কৰে। ঠিক আছে? যিকোনো বস্তু যেতিয়া দুটা শব্দ, দুটা ক্লজ, দুটা ফ্ৰেজ, দুটা সেন্টেন্স সেপাৰেট কে আছে, সেই গোটেইটাক যেতিয়া কানেক্ট কৰি দিয়ে হেতুকে আমি কওঁ কনজাংশন বুলি। যেনেকে এক্সাম্পল, I broke up, I brush my teeth. সো ইয়াত কি হৈছে, দুটা বেলেগ বেলেগ সেন্টেন্সেস হয় নে? সেন্টেন্স 1ত কি আছে যে মই শুৱা পা উঠিলো। সেন্টেন্স 2ত কি আছে, মই মোৰ দাঁত ব্ৰাশ কৰিলো। এটা মই মোৰ কথাই কৈ আছো হয় নে? সো মই এটোটো ক'ব পাৰো যে মই শুৱাৰ পৰা উঠি দাঁত ব্ৰাশ কৰিলো, হয় নে? মই এনেকেও ক'ব কাৰণে পাৰো I woke up and brush my teeth. তো এটা কি হৈছে, আমি মোৰ কথাই পাতি আছো, মোৰ কথাই কৈ আছো, হয় নে? সো ইয়াত মিনিংটো চেঞ্জ হোৱা নাই, মই যেটো কৰিছো এটা সিকোয়েন্সত হেতু ৰিপ্ৰেজেন্ট কৰিছো। সৰি, যে মই শুৱাৰ পৰা উঠিছো আৰু মই মোৰ দাঁত ব্ৰাশ কৰিছো। সো বেসিক্যালি দিস ইজ, এটো কি হল, কনজাংশন। যোনে কি কৰিছে, ইয়াত কি জয়েন কৰিছে, আমাৰ এটো এক্সাম্পলত ইয়াত সেন্টেন্স দুটা জয়েন কৰিছে। সো এটা আমি চাওঁ যে কনজাংশন কিমান টাইপছৰ, আৰু মেইনলি কনজাংশনস আমি কিমান টাইপৰ দেখা পাওঁ, আমি তিনি ৰকমৰ কনজাংশনস দেখা পাওঁ। আৰু হেগিটা কি হল, কোঅৰ্ডিনেটিং কনজাংশন, সাবঅৰ্ডিনেটিং কনজাংশন আৰু কোৰিলেটিভ কনজাংশন। সো এতিয়া হেগিটা কি কি হয় আমি ইন ডেপথ চাই যাওঁ। সো সবতকে আগত আহিলে কোঅৰ্ডিনেটিং কনজাংশনস। কোঅৰ্ডিনেটিং কনজাংশন কি হয় এতিয়া চাওঁ, are words that join two or more words, phrases or independent clauses that are of equal importance or grammatical rank in a sentence. So coordinating conjunction কি হল, যেটোৱে কি কৰে দুটাতছে বেছি শব্দ জয়েন কৰি আছে, phrases জয়েন কৰি আছে আৰু independent clause। ইয়াত খালি ক্লজ কোৱা নাই। এটা যদি ক্লজ কলে হয়, ক্লজ কলে কি হল হয়, ইন্ডিপেন্ডেন্ট ক্লজ আৰু ডিপেন্ডেন্ট ক্লজ আহি গল হয়, হয় নে? কিন্তু ইয়াত কি হৈছে, ইয়াত আমাক ডাইৰেক্ট ইন্ডিপেন্ডেন্ট ক্লজ বুলিয়ে কৈ দিছে। তাৰ মানে ইন্ডিপেন্ডেন্ট ক্লজ কি হয়, a group of words that make complete sense by itself. ঠিক আছে? that are of equal importance or grammatical rank in a sentence. Okay, so এতিয়া আমি coordinating conjunction টো কেনেকে ইউজ কৰো, কিবা এটা বস্তু ইনফৰমেশন দেখাবৰ কাৰণে, কিবা এটা বস্তু কন্ট্ৰাষ্ট বা ডিফাৰেন্স দেখাবৰ কাৰণে, চয়েসেস দেখাবৰ কাৰণে, ঠিক আছে, এটো কৰিব পাৰো, নহলে হেতু কৰিব কাৰণে পাৰো। তাৰপিছত কিবা এটা বস্তু কজ বা এফেক্ট, কাৰণটো আৰু তাৰ পৰিণামটো দেখাবৰ কাৰণে আমি কি কৰিব পাৰো, কোঅৰ্ডিনেটিং কনজাংশন ইউজ কৰিব পাৰো। আৰু তাৰপিছত যেতিয়া নেগেটিভ আইডিয়াস থাকে সেইখিনি কানেক্ট কৰিবৰ কাৰণে আমি কি কৰো, আমি কোঅৰ্ডিনেটিং কনজাংশন ইউজ কৰো। সো এটা কোঅৰ্ডিনেটিং কনজাংশনৰ আন্ডাৰত কি কি আহে আমি চাওঁ। মেইন কেটা আছে, they are
seven coordinating conjunctions. আৰু সেইটো আমি কেনেকৈ মনত ৰাখিব কাৰণে পাৰো আমি এক্ৰনিয়াম ফেন বয়জ দি মনত ৰাখিব পাৰো এক্ৰনিয়াম মানে কি হয় কিবা এটা বস্তুৰ শৰ্ট ফৰ্মটো যেতিয়া আমি শৰ্টেন কৰিলো হয় নে যেনেকৈ ফেন বয়জ নাম দি দিলো কিন্তু ফেন বয়জ মিনিং আমি ফেন বয়জে কৈ থকা নাই তাৰ মিনিংটো কি হয় এফ মানে ফৰ এ মানে এন মানে নৰ বি মানে বাট ও মানে অৰ ৱাই মানে য়েট আৰু এছ মানে so আমি যদি কেতিয়াবা পাহৰি যাওঁ যে কোঅৰ্ডিনেটিং কনজাংচনৰ টাইপস কি কি হয় আমি যদি ফেন বয়জ বুলিও মনত ৰাখো তেতিয়া কি হ'ব আমি ইজিলি মনত ৰাখিব পাৰিম যে ফেন বয়জত কি কি কনসিস্ট কৰি আছে এতিয়া আমি প্ৰত্যেকটো কনজাংচনৰ ইউজটো চাম সো সবতকে আগত আমি ফেন বয়জৰ এফটো চাম তাৰমানে ফৰটো আমি কিহৰ কাৰণে ইউজ কৰো ঠিক আছে ফৰটো এতিয়া কিহৰ লগত মিলে বুলি কৈছে সিমিলাৰ লগত মিলে বুলি সৰি বিকজৰ লগত মিলে বুলি কৈছে সো এতিয়া আমাক ফৰটোৱে কি দেখায় ফৰটোৱে আমাক কিবা এটা বস্তুৰ কাৰণটো বা কজটো দেখায় ঠিক আছে ৰিজন এণ্ড কজ আৰ সিমিলাৰ কিবা এটা বস্তু কাৰণ যেতিয়া দেখাই আছে কি এক্সপ্লেইন কৰে যে কিয় কিবা এটা বস্তু হৈছে ঠিক আছে ফৰ দিয়ে আমাক কি বুজাইছে যে কিয় কিবা এটা বস্তু হৈছে সো এক্সাম্পল চাও হি ষ্টেড হোম ফৰ হি ৱাজ ফিলিং সিক কি ঘৰত কিয় আছিলে কাৰণটো কি কাৰণ হি সিক ফিল কৰি আছিলে কাৰণ হি আনৱেল ফিল কৰি আছিলে এটো সিমিলাৰ হিচাপত নহয় নে সিমিলাৰ সৰি বিকজৰ হিচাপত এটো ইউজ কৰা গৈছে হয় নে এটা মই যদি কওঁ হি ষ্টেড হোম বিকজ হি ৱাজ ফিলিং সিক হি ষ্টেড হোম ফৰ হি ৱাজ ফিলিং সিক দুইটাতে কি হৈছে কাৰণটো ৰিজনটো দেখুৱা গৈছে দেন আহি গ'ল এ ঠিক আছে ফেন বয়জৰ এ এণ্ড দ্যাট ইজ এণ্ড তো আমি কিয় ইউজ কৰো এটা আইডিয়া লগত আৰু এটা এড কৰিব কাৰণে দিস ইজ বেসিক্যালি এডিশন ঠিক আছে জয়েন কৰি দিয়ে কি কৰে সিমিলাৰ কিবা এটা সেম টাইপৰ বস্তু বা কিবা এটা যেটো বস্তু ৰিলেশন আছে তেনেকুৱা আইডিয়াজ বিলাকক কি কৰে জয়েন কৰে এক্সাম্পল কি হ'ল আই বট ব্ৰেড এণ্ড বাটাৰ মই কি লৈছো ব্ৰেড লৈছো আৰু বাটাৰ লৈছো আই বট ব্ৰেড লিখিব পাৰিলো হয় আই বট বাটাৰ লিখিব পাৰিলো হয় হয়নে সো দুটাকে মিলাই দিছে এড কৰি দিছে আৰু এড কৰি পেলাই কি হৈছে আই বট ব্ৰেড এণ্ড বাটাৰ দেন আহি গ'ল she sings and plays the guitar she sings the guitar whole হয় she plays the guitar whole হয় না সো ইয়াত কি কৰিছে দুটা সিমিলাৰ আইডিয়া কে জয়েন কৰি দিছে সো দিস ইজ দ্য ইউজ অফ and then আহি গ'ল fan boys or and that is nor so nor এটা কি কৰে adds another negative idea ঠিক আছে ইয়াত কি কৰিছে আৰু এটা নেগেটিভ আইডিয়া ফলো কৰিছে এক্সাম্পল চাও he does not like coffee nor he likes tea so ইয়াত কি কৈছে যে হি কফি ভাল নাপায় আৰু nor মানে কি হয় এটো it means a no only ঠিক আছে so কি হ'ল nor does he like tea so ইয়াত আমাক কি কৈছে যে হি কফিও ভাল নাপায় হি টিও ভাল নাপায় she did not call nor did she send a message তো কি হৈছে তাই কল কৰা নাই আৰু nor did she send a message তাৰমানে তাই কলও কৰা নাই আৰু তাই মেসেজও কৰা নাই দেন আহি গ'ল ফ্যান বয়জৰ বি আৰু বি মানে কি হয় বাট টো কি শো কৰে কিবা এটা কন্ট্ৰাষ্ট বা ডিফাৰেন্স বিটুইন টু আইডিয়াজ joins two ideas that are different or opposite ঠিক আছে ইয়াত কি হৈছে কিবা এটা বস্তু যদি বেলেগ বেলেগ হয় বিপৰীত হয় বা বেলেগ হয় তেতিয়া কি কৰে হেতুত আমি but ইউজ কৰো I like pizza but I don't like pasta he is strong but not fast তো ইয়াত কি হৈছে মই পিজা ভাল পাওঁ কিন্তু ডিফাৰেন্সটো দেখাইছো যে মই পাস্তা ভাল নাপাওঁ সো এই ডিফাৰেন্সটো দেখাব কি ইউজ কৰিছো but ইউজ কৰিছো ঠিক আছে ঠিক তেনেকৈ he is strong but not fast কি হল বহুত strong হয় বহুত বল আছে তাৰ গাত কিন্তু কি হল he fast নহয় ঠিক আছে কন্ট্ৰাস্ট আমি কেনেকৈ দেখাইছো আমি but to দি দেখাইছো দেন আহি গ'ল ফ্যান বয়জৰ ও that is or ঠিক আছে ইয়াত কি হয় choices বা alternatives তাৰমানে আমাক choices দেখাই আছে আমাক options অফাৰ কৰি আছে ঠিক আছে do you want tea or coffee এটা or টো ইয়াত কি কৰিছে আমাক অপশন দিছে যে টি খাব বিচাৰিছা নে কফি খাব বিচাৰিছা তাৰমানে দুটা একেলগে খাব নোৱাৰো কিন্তু এটা মোৰ যদি কফিও খাব মন গৈছে টিও খাব মন গৈছে তেতিয়া কি হ'ব হেতু নহব অৰে কি কৰিছে অৰে মোক খালি চইচটো দিছে যে হলে মই চাহ খাব পাৰিম নহলে মই কফি খাব পাৰিম ঠিক আছে
দেন আহি গ'ল ইউ কেন ৰিড আ বুক অৰ ৱাচ এ মুভি। ইয়াত কি হৈছে, কোনোবাই কাৰোবাক ছাজেশ্যন দিছে, মই ছাপ'জ কাৰোবাক ছাজেশ্যন দিছো যে কি কৰিব পাৰা, হ'লে চিনেমা এখন চাব পাৰা, নহ'লে বুক এখন পঢ়িব পাৰা। তো এই চইচটোৰ কাৰণে আমি কি ইউজ কৰিছো, কনজাংচন অৰ। ঠিক আছে, দেন আহি গ'ল য়েট। য়েটটো কি হ'ল, য়েটটো কিবা এটা বস্তুৰ বিপৰীত হোৱাটো দেখায় বা বেলেগ হোৱাটো দেখায়। ঠিক আছে, বাটৰ নিচিনাই প্ৰায় একে, shows something unexpected, কিবা এটা বস্তু যিটো আমি কল্পনা কৰিব পৰা নাছিলো বা ভাবিব পৰা নাছিলো। she is poor yet happy। ঠিক আছে, এতিয়া আমি যদি কওঁ কাৰোবাৰ কথা যে তেওঁ দুখীয়া হয় বা তেওঁ poor হয়, তেতিয়া কি হয়, আমাৰ পুতুককে এটা ধাৰণা এটা আহি যায় মাথাত যে that person might not be happy, হয়নে? কিন্তু কি হৈছে, ইয়াত কি কৈছে যে তাই poor হোৱা পাছতো তাই happy হয়। চ' সেই কন্ট্ৰাষ্টটো, সেই আনএক্সপেক্টেড বস্তু যেতিয়া আমি দেখাই আছো, তেতিয়া আমি কি ইউজ কৰিম, তেতিয়া আমি yet ইউজ কৰিম। তাৰপিছত আহিলে it was cold yet he didn't wear a jacket। কি হ'ল, ঠাণ্ডা আছিলে, তাৰপাছতো কি হ'ল, ঠাণ্ডা হলে কি হয়, আমি এতিয়া চুৱেটাৰ পিন্ধাটো এক্সপেক্ট কৰিম, হয়নে? কিন্তু সি সেইটোও কৰা নাই। চ' সেই কন্ট্ৰাষ্টটো দেখাব আমি yet ইউজ কৰিছো, আৰু ইয়াত কি দিছো, ঠাণ্ডা হোৱা পাছতো সি জেকেট পিন্ধা নাছিলে। দেন আহি গ'ল লাষ্ট ফেন বয়জৰ এছ, এণ্ড দেট ইজ চ'। চ'টোৱে কি দেখায়, কিবা এটা বস্তুৰ এফেক্ট কি হৈছে সেইটো বা ৰিজাল্টটো, আউটকামটো দেখায়। ঠিক আছে, এক্সপ্লেইন হোৱাট হেপেণ্ড এজ আ ৰিজাল্ট, তাৰমানে কি হৈছিলে আমাক সেইটোৱে বুজায়। হি ৱাজ টায়াৰ্ড চ' হি ৱেণ্ট টু বেড আৰ্লি। সি টায়াৰ্ড, ভাগৰি গৈছে, হয়নে? সেইকাৰণে কি হ'ল, সি সোনকালে শুবলৈ গুচি গৈছিলে। আমি কি ইউজ কৰিলো, আমি চ''টো দেখালো। ইয়াত চ''টোৱে কি দেখাইছে, যে সি যে টায়াৰ্ড হয় তাৰ আউটকামটো দেখাইছে। সি টায়াৰ্ড কাৰণে সি শুবলৈ সোনকালে গুচি গ'ল। ইট ৱাজ ৰেইনিং চ' উই ষ্টেড ইনডোৰ্ছ। কিয় আমি ঘৰৰ পৰা ক'তো ওলোৱা নাই, কাৰণ ইট ৱাজ ৰেইনিং। ঠিক আছে, কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেণ্ট বক্সত সুধিব। দেন আহি গ'ল সাবঅৰ্ডিনেটিং কনজাংচনছ। ঠিক আছে, দা ছেকেণ্ড টাইপ, হয়নে? আই হোপ কোঅৰ্ডিনেটিং কনজাংচন আপোনালোকৰ ক্লিয়াৰ হৈছে। প্লিজ কিবা ডাউটছ বা কনফিউজন থাকিলে আমাক কমেণ্ট বক্সত জনাব। দেন সাবঅৰ্ডিনেটিং কনজাংচন কি হয়? সাবঅৰ্ডিনেটিং কনজাংচনছ আৰ ৱৰ্ড that joins a dependent clause to an independent clause। ঠিক আছে, ইয়াত আমি ক্লজৰ কথা কৈ আছো। এতিয়া মই যদি সাপোজ কওঁ, ঠিক আছে, if it rains we will not go out। এতিয়া এইটো কি হয়, সেন্টেন্স হয় না বাই ডেফিনেশন, a group of word that makes complete sense। হল, if it rains, যদিহে বৰষুণ দিয়ে, we will not go out। হল, এতিয়া আমি যদি এইটো দুটা টাইপত ভাগ কৰি লওঁ, ঠিক আছে, if it rains we will not go out। হল, সেন্টেন্স 1 টো কি হল, if it rains, সেন্টেন্স 2 টো we will not go out। এতিয়া আমি যেটা পঢ়ো we will not go out, মই যদি খালি কৈ আছো যে we will not go out, আমি ওলাই নাযাওঁ। ঠিক আছে, এটোতো আপোনালোকৰ ক্লিয়াৰ, ভালকে বুজিছে যে কতো ওলাই নাযাওঁ, হয়নে? আমি কতো ওলাই নাযাওঁ, সিম্পল কথা, মই নাযাওঁ বুলি কৈ দিছো, দ্যাটস ইট। হল, কিন্তু মই যদি কওঁ if it rains, যদি বৰষুণ দিয়ে, মোৰ সেন্টেন্সটো জানো কমপ্লিটলি বুজি পাইছে আপুনি যে মই কি ক'ব কাৰণে বিচাৰিছো? ইটস নট ক্লিয়াৰ, ৰাইট? কি হ'ব যদি বৰষুণ দিয়ে, কি হ'ব? সো ইয়াত কি হৈছে, গ্ৰুপ অফ ৱৰ্ড, এইটো কমপ্লিটলি সেন্স মেক কৰা নাই, হয়নে? আৰু ইয়াত কি হৈছে, গ্ৰুপ অফ ৱৰ্ড যিটোৱে সেন্স মেক কৰিছে। তো যিটো বস্তুত কি হয়, কমপ্লিটলি সেন্স মেক কৰা নাই, সেইটো কি হ'ল, ডিপেন্ডেন্ট ক্লজ বা সাবঅৰ্ডিনেট ক্লজ বুলি ক'ব পাৰো আমি। ঠিক আছে, আৰু we will go out কি হৈছে, ইয়াত আমি কমপ্লিটলি বুজি পাইছো যে আমাক কি ক'ব কাৰণে বিচাৰি আছে বা আমি কি কৈ আছো, হয়নে? সো এইটো কি হ'ল, এইটো ইন্ডিপেন্ডেন্ট ক্লজ নহলে মেইন ক্লজ। ঠিক আছে, সো সেইটোৱে কি হ'ল, এইটোৱে হ'ল ক্লজ। সো ইয়াত কি কৈছে, সাবঅৰ্ডিনেটিং কনজাংচন কি হয়, যিটোৱে কি কৰে, ডিপেন্ডেন্ট ক্লজ এটাক ইন্ডিপেন্ডেন্ট ক্লজলৈ জইন কৰে। ঠিক আছে, আৰু সিহঁতে কি কৰে, দুটা ক্লজৰ মাজত ৰিলেশনশ্বিপটো দেখায়, সম্পৰ্কটো দেখায়, তাত কি দেখায়, কজ এণ্ড এফেক্টটো দেখায়। ঠিক আছে, কিয় হৈছে আৰু তাৰ পৰিণামটো কি হৈছে, সময়টো দেখায়, কণ্ডিশনটো দেখায়, কন্ট্ৰাষ্ট ডিফাৰেন্সটো দেখায়, আৰু পাৰপাস বা কাৰণটো দেখায়।
সো চবতকে আগত আহি গ'ল যেতিয়া আমি কজ বা ৰিজনৰ কথা কওঁ ঠিক আছে কজ বা ৰিজন আমি যদি দেখাব চেষ্টা কৰো তেতিয়া আমি কি কি ইউজ কৰো বিকজ সিন্স আৰু এজ ঠিক আছে কিয় এইকেইটা আমি ইউজ কৰো কাৰণ এইকেইটাই আমাক দেখাই যে কিবা এটা বস্তু কিয় হৈছে why something has happened she stayed home because she was sick since it's raining we'll cancel the picnic I didn't go as I had work to do ঠিক আছে ইয়াত আমি কি দেখাইছো যে তাই ঘৰতকে থাকিলে কাৰণটো কাৰণ তাই চিক আছিলে ঠিক আছে বৰষুণ দিয়াৰ কাৰণে কি হ'ল আমি পিকনিকটো কেনচেল কৰি দিলো আৰু মই কিয় নগলো কাৰণ মোৰ কাম কৰিব কাৰণে আছিলে সো বিকজ সিন্স আৰু এছটোৱে কি দেখালে সেই কাৰণটো দেখালে ৱাইটো দেখালে সেই একচনছ হোৱা কিটা দেন আহি গ'ল টাইম এতিয়া আমি সময়টো দেখাবৰ কাৰণে কি ইউজ কৰো when while before after until ঠিক আছে কেতিয়া কি বস্তু এটা হৈছে সেইটো দেখাবৰ কাৰণে আমি এইকেইটা কনজাংশন ইউজ কৰো I was cooking when the phone rang before you go out finish your homework we'll wait home until the train arrives ঠিক আছে মই খানা বনাই থাকোতে কি হ'ল সেইখিনি সময়তে ফোনটো বাজিছিলে হ'লনে before you go out finish your homework ওলাই যোৱাৰ আগত কি কৰিব কাৰণে লাগিব আপোনালোকে নিজৰ হোমৱৰ্কটো শেষ কৰি যাব লাগিব we'll wait here until the train arrives কেতিয়ালৈকে আমি ৰখিবৰ কাৰণে লাগিব যেতিয়া ট্ৰেইনটো নাহে কিয় ঠিক আছে তেনে আহি গ'ল কণ্ডিশ্যন কিবা এটা বস্তু যেতিয়া আমি কণ্ডিশ্যন দেখাম তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি if unless আৰু in case ইউজ কৰিম ঠিক আছে shows something depends on something else সো ইয়াত কি হৈছে কিবা এটা বস্তু কিবা এটা ওপৰত ডিপেন্ড কৰি আছে ইয়াত কিবা এটা বস্তুৰ ওপৰত নিৰ্ভৰ হৈ আছে ঠিক আছে suppose I'll come if I finish early you can't go out unless you clean your room take an umbrella in case it rains so মই কেতিয়া আহিম যদিহে মই সোনকালে মোৰ কামখিনি শেষ কৰিব কাৰণে পাৰো আপোনালোকে কেতিয়ালৈকে ওলাই যাব কাৰণে নোৱাৰে যেতিয়ালৈকে নিজৰ ৰুমটো চাফা নহয় ছাতিটো কিয় নিব কাৰণে দিছে যদিহে বৰষুণ দিয়ে ইন কেস আনলেস ইফ এইকেইটাই কি কৰি আছে কণ্ডিশ্যন দেখাই আছে যে এইটো নোহোৱাকে হেতু কৰিব কাৰণে নোৱাৰো হয় না সো সেই কণ্ডিশ্যনটো দেখাবৰ কাৰণে আমি এইকেইটা কনজাংশন ইউজ কৰিম দেন আহি গ'ল কন্ট্ৰাষ্ট বা কনসেশন দেখাবৰ কাৰণে ঠিক আছে তেতিয়া আমি কি দেখাম যেটা কিবা এটা বিপৰীত বা আনএক্সপেক্টেড বস্তু এটা হৈ যায় তেতিয়া আমি কি কি ইউজ কৰিম অলদো দো ইভেন দো আৰু whereas ঠিক আছে দোটো দুবাৰ আহি গ'ল okay so although he is rich he is not happy she went to school though she was tired he likes tea whereas I prefer coffee so ইয়াত এটা কি হৈছে although he is rich ঠিক আছে এটা যেটা আমি জানো যে কোনোবা মানুহ বহুত ধনী হয় তেটো আমি কি ভাবিলাও যে বা ইমান ধনী মানুহ ইমান পইচা আছে যি বিচাৰে তাকে কৰিব কাৰণে পাৰে কিমান হ্যাপি হ'ব পাৰে কিমান সুখী হ'ব পাৰে আমি ভাবি লওঁ হয়নে কিন্তু আনএক্সপেক্টেড কিটা হৈ যায় যেতিয়া তিমানখিনি পইচা থকা পাছতো হি ৰিচ নহয় তে সেই কন্ট্ৰাষ্টটো বা সেই অপোজিট আইডিয়াটো বা আনএক্সপেক্টেড আইডিয়াটো কোনে দেখাইছে অলদো ঠিক আছে she went to school even though she was tired ঠিক আছে ইয়াত কি হৈছে ভাগৰি থকা সত্ত্বেও তাই স্কুল গৈছিলে ঠিক আছে এইটো আনএক্সপেক্টেড আছিলে হয়নে যেতিয়া ভাগৰ লাগে তেতিয়া কি হয় আমি ৰেষ্ট লওঁ কিন্তু ইয়াত কি হৈছে ইয়াত তাই ভাগৰি থকা সত্ত্বেও তাই স্কুল গৈছে he likes tea whereas I prefer coffee he চাহ খাই ভাল পায় কিন্তু মোৰ কি হয় মই কফি খাই ভাল পাওঁ সো সেইবিলাক কন্ট্ৰাষ্ট সেইবিলাক অপোজিট এণ্ড আনএক্সপেক্টেড আইডিয়াছ কোনে দেখাই আছে although though whereas আৰু even though ঠিক আছে okay even though asile this was a mistake etu thakibo lagisile so even though then ahi gol purpose ba result kiba na bostu kora karon ba tar juntu outcome to hoy hetu dekhabo karone ami ki use koru so that aru in order that ঠিক আছে I am studying so hard that I can pass the exam ঠিক আছে I'm studying hard so that I can pass the exam মই ইমান কষ্টকে কিয় পঢ়ি আছো যাতে মই এক্সামটো পাস কৰিব কাৰণে পাৰো she left in order that she could catch the bus she left early in order that she could reach the bus
তাই ইমান সোনকালে কিয় গৈছে যাতে তাই কি ক'ব কাৰণে পাৰে সোনকালে বাছটো কেচ কৰিব কাৰণে পাৰে বা বাছখন ধৰি ল'ব কাৰণে পাৰে ঠিক আছে বাছত যাব পাৰে এতিয়া আমাৰ লাষ্ট কনজাংশন এণ্ড দ্যাট ইজ কোৰিলেটিভ কনজাংশন ঠিক আছে আই হোপ আপোনালোকৰ সাবঅৰ্ডিনেটিং কনজাংশন ক্লিয়াৰ হ'ল কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেণ্টত জনাব সো কোৰিলেটিভ কনজাংশন কি হ'ল পেয়াৰ্স অফ ৱৰ্ডছ ঠিক আছে এতিয়া ইমান সময় কি হৈ আছিলে আমি যেতিয়া ফ্যান বয়স চাইছো এটা ৱৰ্ডছ আহি আছিলে ঠিক আছে আমি যেতিয়া সাবঅৰ্ডিনেটিং কনজাংশন চাইছো তেতিয়া এটা ৱৰ্ড আহি আছিলে কিন্তু এতিয়া কি হৈছে এইটো পেয়াৰ অফ ৱৰ্ডছ হ'ব দুটা ৱৰ্ডছ থাকিব কি হ'ব that work together to connect to balance or equal parts of a sentence ঠিক আছে সিহঁতে কি কৰে word pairs কিটাই একেলগে কাম কৰে কি কৰিব কাৰণে দুটা balance বা equal parts of sentence ক connect কৰিব কাৰণে ঠিক আছে যেনেকে দুটা word দুটা phrase বা দুটা clauses সিহঁতে কি কৰে coordinating conjunctionৰ নিচিনাই হয় কিন্তু সিহঁত সদায় পেয়াৰত আহে ঠিক আছে এতিয়া আমি চাওঁ যে পেয়াৰ কিটাত কি আছে either or আছে neither nor আছে both and আছে not only but also আছে whether or আছে just as so as much as no sooner than so এতিয়া কি হৈছে এটা যেতিয়া আমি জানিম যেনেকে পেয়াৰত কিবা এটা আছে আমি যেতিয়া দেখিম then we know যে আমি correlative conjunctionৰ কথা কৈ আছো ঠিক আছে so এতিয়া আমি এইকেইটা ডিসকাস কৰো যে কি আছে either or to আমি চাও কি হয় দুটা বস্তুৰ মাজত আমাক চয়েস দেখায় ঠিক আছে যেনেকে অৰটো আমাক কি কৰিছিলে দুটা বস্তুৰ মাজত চয়েস দেখাইছিলে ঠিক তেনেকৈ either or টো আমাক কি দেখায় অল্টাৰনেটিভস দেখায় ঠিক আছে either you apologize or you leave কিবা এটা মিসকন্ডাক্ট কৰিছিলে চাগে ডেফিনেটলি সো এই মিসকন্ডাক্ট কাৰণে কি কৰিব কাৰণে লাগিব হলে সৰি ক নহলে you have to leave ইয়াত কি হৈছে আমাক অল্টাৰনেটিভস টো বুজাবৰ কাৰণে কি হেল্প কৰিছে either আৰু oral হেল্প কৰিছে ঠিক আছে you can either go to the cinema or stay home যদি মুভি চাব মন গৈছে you can go to the cinema নহলে কি কৰিব কাৰণে পাৰে you can stay home then আহি গল neither nor দুটাই কি হল নেগেটিভ অপশন যিমান ইয়াত কি হৈছিলে either or কি হৈছিলে এটলিষ্ট আমাৰ তাত এটা চয়েস আছিলে neither nor কি হয় দুটা পসিবিলিটি আমাক ডিনাই কৰি দিয়ে দুটা পসিবিলিটি নাথাকে আমাৰ ওচৰত then আহি গল neither the teacher nor the students were in the classroom ইয়াত কি কৈছে না স্টুডেন্টস ক্লাছত আছিলে না টিচাৰ ক্লাছত আছিলে দুইটাই নাছিলে টিচাৰ জনো নাছিলে স্টুডেন্টসও ক্লাছত নাছিলে he speaks neither french nor spanish না হি ফ্ৰেঞ্চ ক'ব পাৰে না হি স্পেনিশ ক'ব কাৰণে পাৰে কিহে ৰিপ্ৰেজেন্ট কৰিছে neither and nor then আহি গল both আৰু and সিহঁতে কি কৰে addition টো show কৰে যে কিবা এটা বস্তু add হৈছে combine কৰে ঠিক আছে both the manager and the assistant attended the meeting কি হৈছে ম্যানেজাৰ জনেও আৰু অ্যাসিস্ট্যান্টেও কি কৰিছে মিটিংটো এটেন্ড কৰিছে দুইজনে আছিলে she is both talented and hard working কি হৈছে তাই ট্যালেন্টেডও হয় আৰু তাই হার্ড ওয়ার্কিংও হয় দেন আহি গল not only but also ইয়াত কি হৈছে দুটা কানেক্টেড আইডিয়াস টু এমফাসাইজ কৰে কি হল add emphasis to the second part not he is not only a great player but also a good leader ঠিক আছে সো ইয়াত কি কৈছে যে হি ভাল প্লেয়াৰটো হয় আৰু ভাল লিডাৰো হয় ঠিক আছে the movie was not only long but also boring সিনেমাখন দীঘলীয়াটো আছিলে লগত বোৰিংও আছিলে দেন আহি গল weather or কি কৰে সিহঁতে অল্টাৰনেটিভ বা চয়েসেস দেখায় similar to either or ঠিক আছে আৰু পসিবিলিটিজ বা চয়েসেসৰ কাৰণে আমি ইউজ কৰিব কাৰণে পাৰো I don't know whether he will come or not ঠিক আছে কাৰণ এইটো কি হয় এইটো পসিবিলিটি এটা হয় না যে হি আহিবও পাৰে আৰু হি নাহিব কাৰণেও পাৰে সো তেনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰিম তেতিয়া আমি whether বা or ইউজ কৰিম whether we win or lose we'll give our best হলে আমি জিকো বা হাৰো ঠিক আছে পসিবিলিটি এটা যে হলে জিকিম নহলে হাৰিম তেতিয়া আমি কি কৰিম we will give our best then আহি গল just as আৰু so ইয়াত কি কৰে ৰিজাল্টটো দেখায় আউটকামটো দেখায় লগত কম্পেৰিজন এটাও দেখাব পাৰে ঠিক আছে just as the sun rises so must we begin each day so ইয়াত কি হৈছে
সানৰাইজ হৈছে মানে আমি নিজৰ দিনটো বিগিন কৰিব কাৰণে লাগে হয়নে so must we begin the day just as she was leaving তাই যাবলৈ ওলাইছিলেহে সেইখিনি সময়তে কি হ'ল ফোনটো ৰিং কৰিলে ঠিক আছে so correlative conjunction লগতো we are done today আপোনালোকৰ কিবা ডাউটছ এণ্ড কনফিউজন থাকিলে প্লিজ ফিল ফ্ৰী টু লিভ আ কমেণ্ট নেক্সট ক্লাছত আমি কিছুমান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম থেংক ইউ